বুলি ক'লে ধৰক আমি যিখিনি আজি আলোচনা কৰিলোঁ আমাৰ শিক্ষকৰ যিটো মৰ্যাদা সম্পৰ্কত আচলতে যিখিনি আমি মৰ্যাদা পাব লাগে শিক্ষক হিচাপে বা যিটো এটা সমস্যা যিটো এটা মানে ব্যৱস্থা মাধ্যমৰ জৰিয়তে আমি শিক্ষকতা কৰিব লগা হৈছে এই ব্যৱস্থাটো যথেষ্ট উন্নত কৰিব লাগে আমি ভাবোঁ কাৰণ আমি যিখিনি আজি সমাধান দিলে আমাৰ ইয়াত পঢ়ি থকা আমাৰ বিশিষ্ট ব্যক্তিসকলে বা আমাৰ ৰাতুল গোস্বামী ডাঙৰীয়াসকলে যে যিটো চৰকাৰে নেৰেটিভ সৃষ্টি কৰি আছে চৰকাৰী বিদ্যালয়বিলাক এক প্ৰকাৰ এটা মানে তাৰ মানে যাতে মানসিকভাৱে যাতে অভিভাৱকবিলাক বা এটা ব্যৱস্থাৰ জৰিয়তে কি হয় চৰকাৰী ব্যৱস্থাটো যাতে ধ্বংস হৈ যায় তেনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰি আছে এইটো সঁচা কথা এইটো একেবাৰে স্পষ্ট হৈ গৈছে তাৰ লগতে আৰু কম যে ব্যক্তিগত বিদ্যালয়ৰ যিটো উত্থান আপুনি কৈছে যে কম পইচা দিলেও ভাল শিক্ষা লাভ কৰে বা ভাল এটা মৰ্যাদা লাভ কৰে উৎকৃষ্ট ৰিজাল্ট ভাল পায় কিন্তু মই এইটো ক্ষেত্ৰত এটা কথা ক'ব খুজিছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আমাৰ চৰকাৰী তুলনা নহয় তাত এটা ব্যৱসায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়টো সম্পূৰ্ণ এটা ব্যৱসায়িক ভিত্তিত গুচি গৈছে গতিকে তেওঁলোকে ব্যৱসায়টো ক'ত পাব ব্যৱসায়টো পাব যে ৰিজাল্টটোৰ লগত ৰিজাল্টটো ভাল হ'লে তেওঁলোকৰ ব্যৱসায়টো উন্নত হৈ থাকিব মেইন কথাটো সেইটোৱে গতিকে তেওঁলোকে সেই ৰিজাল্টটো ভাল কৰাৰ কাৰণে যি লাগে তাকে ব্যৱহাৰ কৰিছে যি ধৰণে টিচাৰ আৰু টিচাৰ যিটো কম পইচাত পাইছে কম পইচাত কিয় পাইছে যে আনএমপ্লয়মেণ্ট মাৰ্কেটখন ইমান গধুৰ হৈ গৈছে গঢ়ি লৈ গৈছে যে সেই মাৰ্কেটখনত যথেষ্ট আজিকালি শিক্ষিত মানুহ পোৱা যায় গতিকে তেওঁলোকক একেবাৰে কম পইচাত ব্যৱহাৰ কৰি তেনেকৈ এটা ব্যৱস্থা জৰিয়তে তেওঁলোকে এইটো সুবিধাটো লৈ এইটো ব্যৱস্থা কৰি আছে গতিকে সেইটো মানে সেইটো এটা সেইটোৱে কিন্তু তেওঁলোকৰ এইটো নহয় যে তেওঁলোকৰ শিক্ষকবিলাক যে একেবাৰে সন্তোষজনক অৱস্থাত নাই কিন্তু তেওঁলোকে যে একদম সন্তোষজনকভাৱে কিবা কাম কৰি আছে তেনেকুৱাও নহয় কিন্তু কাৰণ আমি নিজেই পাইছোঁ যে এই শিক্ষকসকল এই যে টেট পৰীক্ষা পাতে তেওঁলোকে এল পি স্কুলত এখন হাইস্কুলত বা হায়াৰ ছেকেণ্ডেৰীত কাম কৰি থাকে কিন্তু এল পি স্কুলত টেট পৰীক্ষাও দিবলৈ আহে টেট পৰীক্ষা দি তেনেকৈ সোমাইছে কিয় আহিছে সেইটোৱে গতিকে ব্যক্তিগত খণ্ডত এইবিলাক কথা আহি পৰিছে গতিকে আমি ভাবোঁ যে এই যে যিটো ব্যৱস্থা তেওঁলোকৰো ব্যৱস্থা ভাল কৰক আৰু লগতে শিক্ষকৰ যিটো মান মৰ্যাদা এই মৰ্যাদাখিনি অটুট থাকক আৰু যিটো আগৰ যিটো পূৰ্বৰ যিটো শিক্ষকৰ যিটো মৰ্যাদা আমি আজি যিটো আলোচনা কৰি 40 বছৰ আগত যিটো শিক্ষক যাতে শিক্ষক এজনে নিজে যাতে শিক্ষকৰ পদটো চুজ কৰে মানে এটা নিজে পচন্দ কৰে যে মই শিক্ষকতাই হ'ম আৰু মই 40 বছৰ আগতে মই নিজৰ দেউতাক কৈছিলোঁ মই সুধিছিল কিন্তু দেই যে তুমি ডাঙৰ হ'লে কি হ'ব বাবা বোলে মই শিক্ষকে হ'ম ভগৱানে কিন্তু সেইটোৱে দিলে বাৰু যেনিবা কিন্তু সেইটোৱে শিক্ষক হ'ম বুলি তেতিয়াই এটা সিদ্ধান্ত লৈ লৈছিলোঁ কাৰণ কিয় সেই পৰিৱেশ ভাল পাইছিলোঁ আজিৰ তাৰিখত আজিও সেই পৰিৱেশটো আনক চৰকাৰীভাৱেও যি বা যিটো ব্যৱস্থা অভিভাৱক যিখিনি ইয়াত জড়িত হৈ আছে গোটেই মানে এটা ভাল ব্যৱস্থা সৃষ্টি কৰা পৰিৱেশক আৰু নৱ প্ৰজন্ম বা উঠি অহাসকল শিক্ষক হ'বলৈ তেওঁলোকে যাতে ইচ্ছা প্ৰকাশ কৰে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আমি শিক্ষক শিক্ষাৰ্থী এক সম্বন্ধৰ কথা পাতি আছিলোঁ আন এক সম্বন্ধ যিটো গুৰুত্বপূৰ্ণ শিক্ষক আৰু অভিভাৱক বিশেষকৈ চৰকাৰী মাধ্যম আপোনাৰ বিদ্যালয়খনতে অভিভাৱক আপোনালোকৰ ওচৰলৈ আহেনে ল'ৰাটো কি হৈছে কি নাই ছোৱালীজনী কি হৈছে কিমান পাৰিছে চৰকাৰী বিদ্যালয়ত অভিভাৱকসকল কিছু ঠাই বিশেষে অভিভাৱকসকলৰ ভিৰ লাগে কিন্তু মোৰ বৰ্তমান যিখন বিদ্যালয় তাত বেছিভাগ অভিভাৱকেই দিন হাজিৰা কৰে গতিকে যি পৰিচালনা সমিতিৰ সভা বা অভিভাৱকৰ সভা তেতিয়া খুব হেৰেঙা হয় যদিও তেওঁলোকে অকণমান খবৰ ল'বলৈ আহে আমি বিচাৰোঁ যে সেই খবৰ ল'বলৈ অহাটোহে বেছি প্ৰয়োজনীয় কাৰণ ল'ৰাজনৰ বা ছোৱালীজনৰ ক'ত কি দুৰ্বলতা আছে যদি অভিভাৱকে নাজানে তেতিয়াহ'লে তেওঁলোকে এই ক্ষেত্ৰত আৰু আগুৱাই নিবলৈ বহুখিনি কষ্ট হয় যিহেতু আমি এটা সীমিত সময়হে ছাত্ৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনত পাওঁ গতিকে সেই অভিভাৱকসকলৰ সহযোগিতা অতি প্ৰয়োজনীয় আৰু মই এই টক শ্ব'ৰ জৰিয়তে ক'ব খুজিছোঁ যিটো শৈক্ষিক বাতাবৰণ লাগে অনাশৈক্ষিক কামৰ পৰা আমাক ৰেহাই দি যদি আমি যি গুৰু আৰু শিষ্যৰ মাজৰ যিটো সুসম্পৰ্ক সেই সম্পৰ্কটো গঢ়ি তুলিবলৈ আমাক মানসিক অলপ প্ৰশান্তি দিবলৈ যাতে চৰকাৰখনে প্ৰচেষ্টা কৰে গতিকে সমালোচনা হওক আমাৰ যিখিনি শৈক্ষিক বাতাবৰণ আৰু কি কি কৰিব লাগে আমাৰ সেইখিনি সমালোচনা হওক কিন্তু অপমানে আমাৰ কামত তিক্ততাহে আনে হয় হয় শৰ্মা ডাঙৰীয়া মোৰ হাতত একেবাৰে সময় কম খুব কম সময়ৰ ভিতৰত আপোনাৰ শেষৰটো মন্তব্য ল'ম কি ক'ব কনক্লুডিং ৰিমাৰ্ক একেবাৰে 30 ছেকেণ্ডত হয় ৰাজ্য চৰকাৰখনে আমাৰ মাতৃভাষা মাধ্যমৰ এই চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ মানে উন্নয়নৰ কাৰণে মানে খুব মন পুতি লাগিব লাগে আৰু বিদ্যালয়খনৰ বিদ্যায়তনিক দিশটো আগবঢ়াই নিয়াৰ কাৰণে শিক্ষকসকলক যি ধৰণৰ সহায় সহযোগিতা কৰিবলৈ এইখিনি কৰিব লাগে আৰু এইবিলাক যিবিলাক বজায় এতিয়া ডাটা লাগে কিবা লাগে তাৰ কাৰণে ডাটা অপাৰেটৰ দিয়ক বিদ্যালয়সমূহত হয় যিহেতু 2 লাখ চাকৰি বা 5 লাখ চাকৰি সেইটো মানে ৰক্ষা হওক হয়
আৰু চৰকাৰে সহযোগিতা আগবঢ়াওক। গোস্বামী ডাঙৰীয়া শেষৰটো একেবাৰে মই এটা কথাই ক'ব খুজিছোঁ যে শিক্ষকসকলৰ আত্ম যিটো বিশ্বাস, সেই বিশ্বাসটো বহু ক্ষেত্ৰত হেৰাইছে। এই কাৰণেই হেৰাইছে, কেতিয়াবা শিক্ষকক মাল বুলি কোৱা হৈছে, কেতিয়াবা শিক্ষকক আঙুলি টোওৱা হৈছে, কেতিয়াবা আপোনাৰ পৰীক্ষাৰ ডিউটি দিওঁতে গৈ মানে পিটি শিক্ষক মৰিব লগা অৱস্থা কৰিছে। এই ধৰণৰ পৰিৱেশবোৰ যিটো হৈছে, এই পৰিৱেশৰ কাৰণে শিক্ষকসকলে যিটো আত্মবিশ্বাস হেৰুৱাইছে, তাক ঘূৰাই অনাটো চৰকাৰখনৰ দায়িত্ব। আৰু তাৰ কাৰণে এই নৱগঠিত চৰকাৰখনে এটা শক্তিবন্ত পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰখনে কাম কৰক। এয়া কাম কৰক। হয়, মই গোস্বামী ডাঙৰীয়া, ডক্টৰ গোস্বামী শেষৰটো মন্তব্য 30 ছেকেণ্ড মানত আপুনি শেষ কৰিব লাগিব। আৰু শিক্ষক, শিক্ষাই এখন সমাজৰ ভৱিষ্যত দ্ৰষ্টা। গোটেই সমাজখনৰ ভৱিষ্যতটো নিৰ্ণয় কৰে শিক্ষা আৰু শিক্ষকে। আৰু শিক্ষকসকলৰ ওপৰত আমি এখন সমাজে কেনেকুৱা দিছো সেই দৃষ্টি নিবন্ধ থাকে ছাত্ৰসকলক। আৰু শিক্ষকসকলেও বহু ক্ষেত্ৰত নিজক আত্মসমালোচনা কৰিব লাগিব, আত্মবিশ্লেষণ কৰিব লাগিব। আজি কেইদিনমানৰ আগৰ এটা কথা, মোৰে পৰিয়ালৰ এগৰাকী মানুহ, তেখেত আপোনাৰ এখন স্কুলৰ পৰা ৰিটায়াৰ হৈছিলে। তেখেতে খুব আক্ষেপেৰে কৈছে যে আমি বিলাকে যেতিয়া ক্লাছ কৰিবলৈ যাওঁ, কেইটা ক্লাছ কৰিছিলো আমি 20 বছৰ আগতে গন্তি নকৰো। কিন্তু এতিয়া কিছু সংখ্যক শিক্ষক আছে যে জানুৱাৰী মাহত যেতিয়া বা নতুন ৰুটিনখন আহে, তেতিয়া তেওঁলোক 4-5 গৰাকী আহি পেলাই বোলে চাই কোনে কেইটা ক্লাছ পাইছে। যদি কাৰোবাৰ ক্লাছ এটা বেছিকে পৰিল, তেখেতলোকে গৈ প্ৰধান শিক্ষক গৰাকীক ঘেৰাও কৰে। মই সকলোৰে কথা কোৱা নাই, এই যি 20% এনেকুৱা শিক্ষক আছে, তেখেতলোকৰ কাৰণে চিষ্টেমটো বদনামী হৈছে, কলুষিত হৈছে। গতিকে আপোনালোকে আত্মসমালোচনা, আত্মবিশ্লেষণ কৰি নিজক সংশোধন কৰক। আৰু কাকো অন্তত আঙুলি টোৱাবলৈ সেই সাহসটো আপুনি নিজেই নিদিব, দেখিব সমাজ নিজে সেই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছো।